অহিলাইতো এনেই ভাগিন হয় সম্বন্ধীয়া আগমনেও কিবা এটা অলপ দূৰ সম্পৰ্কীয় আৰু মোৰ মাৰ ফালৰ পৰা মামাৰ ছোৱালী হয় প্ৰেমৰ কাৰণে হৈছে এতিয়া সম্পত্তি ঘৰ দুৱাৰ চব এৰি গৈছে এতিয়া মানে আৰু বাইদেউ মানে আগতে মোক খুব মেণ্টেল ছাপৰ্ট দিয়ে দেই মই মানে ইমান যেনেকুৱা মানুহৰ ঘৰ ছোৱালী আছিল তেনেকুৱা ধনী নহয় ছাপৰ্ট দিছিলে যে তুমি সেইবিলাক কষ্ট ইমান বয়স হ'ল যদি মই অকলে অকলে ঘূৰি থাকোঁ এইটোৱে তোমাৰ বহুত টকা পইচা কিয় লাগিছে কিন্তু সি সেইটো কাম কৰিব নালাগিছে দুজনীকে ভনীয়েক আছে সেইটো কাম বৰ দুখ লাগিছে ভনীয়েক দুজনী আছে আৰু ইমান ইমান ডাঙৰ অফিচাৰ সিটো সমাজৰ কাম কৰিবলৈ আছে প্ৰেমৰ কথা হয় কিন্তু সমাজৰো কাম কৰিব আছে ইমান ডাঙৰ অফিচাৰ এটা হোৱা ধেমালি তাতে আমাৰ ঘৰৰ জানোৱেই আমি ছমাহমানৰ পৰা তেওঁ যে নাথাকে কিন্তু সি মানে অকলশৰীয়াকৈ থাকিলে সেইকাৰণে ই তাতে হোষ্টেলৰ ৰুম এটা ভাড়া কৰি আজি 3 মাহ আছিলে সেইটোৱে তাৰ অলপ হেৰি আৰু উইক পইণ্ট মানে সি মানে আচলতে ডিপ্ৰেশ্যনত গ'ল নেকি মোৰ সম্ভৱ তেনেকুৱা লাগে আৰু তথাপিও ইমান ডাঙৰ অফিচাৰ যেতিয়া ইমান হ'ল এইটো হোৱাটো ধেমালি কথা নহয় IAS পাছ কৰিবে পাছ কৰোঁতেও আমি আহিছোঁ ফূৰ্তি কৰিছোঁ এই সেইদিনাখনলৈকে আহিয়ে আছিলোঁ 6 মাহ আগলৈকে এতিয়া অহা নাই হেৰি ব্ৰেইন টিউমাৰ হৈছিলে আজি 3 বছৰমান হ'ল 2 বছৰ আগতেতো এতিয়া এবাৰ গৈছিলে কিন্তু নাই আৰু চব ইনভেলিড হৈ যায়তো ব্ৰেইনৰ লগত কথা না ল'ৰা ছোৱালী নাই মইতো আগতে কৈয়ে আছিলোঁ উপায় নাই আৰু এইটো চব ভগৱানৰ কথা ইমান বেয়া লাগি আছে নহয় এতিয়া সৰুজনীটো আছে তাইকে এতিয়া দেখা কৰিবলৈ আহিছোঁ আৰু ডাঙৰজন থাকে ইয়াত থাকে তাই ডক্তৰ তাকে এতিয়া সৰুজনী আছে আৰু ককায়েক বৌক আছিলে দুজনে যে একেলগে মৰিব ভাবা নাই আমি আৰু মানে ইয়াত ইমান ভাল ল'ৰা আছিলে মানে বহুত বেয়া লাগিছিল ভাগ্য বুলি ধৰি ল'ব লাগিছিলে কিন্তু কি কৰিম আৰু সি অকলশৰীয়াকৈ থাকিলে কাৰণে মোৰ বোধেৰে সি ডিপ্ৰেশ্যনত ভুগিলে সেইটোৱে কথা ডাঙৰজনী সেই বাহিৰত থাকে আয়াৰলেণ্ডত সেয়া আহি আছে তাই বোলে পৰহিয়ে পাবহি বোলে এনেই ফোনাফোনি হৈ আছে অকস্মাতে কথাষাৰ শুনি কালি বহুত দুখ পালোঁ যে ভবা নাছিলোঁ আমি সপোনতো ভবা নাছিলোঁ সি যে এনেকুৱা এটা কাম কৰিব বুলি পটককৈ কথাষাৰ খবৰ পাই পিনে ওচৰৰ এগৰাকী বৰমাকে খবৰ দিলে যে তোমালোকে চোৱাচোন এনেকৈ নিউজত পাইছোঁ টিভিত দি আছে এনেকৈ শিলাদিত্য চেতিয়া এনেকুৱা এটা কাম কৰিলে আত্মহত্যা কৰিলে আমিতো আচৰিত কেনেকৈ হ'ব পাৰে আমিতো তেতিয়ালৈকে ভবাই নাছিলোঁ মানুহগৰাকী যে তেনেকৈ ঢুকালে বুলি অসুখ হৈ আছে বুলি 2 বছৰমানৰ আগৰ পৰা জানো তেওঁ যে অসুখ এটাত ভুগি আছে হুইলচেয়াৰতে থাকে তেওঁ খোজ চোজো কাঢ়িব নোৱাৰে ইমান পৰ্যন্ত হৈ গ'লে শাহুৱেকৰ ঢুকুৱা সকামত গৈছে আমাৰ বৰজনা দুজন গৈছিলে তেওঁলোকে দেখি থৈ আহিছে যে বোৱাৰীগৰাকী দেখোন নুঠিলেই হুইলচেয়াৰতে বহি ঘূৰাই লৈ ফুৰাইছে ঘৰৰ ভিতৰতে একো কৰিব পৰা নাই চব শিলাদিত্যই কৰিছে এনেকৈ কৈছে আৰু তাৰপৰা শুনি সেইটো কাৰণে খবৰ পাওঁ আমি যে তাৰ মানুহগৰাকী অসুখ বুলি সি বাহিৰলৈও নিলে বাহিৰলৈ নি ঠিক কৰিব নোৱাৰিলে লাষ্ট ষ্টেজ বুলি ক'লে এইটো তাৰপৰা আহি এতিয়া গুৱাহাটী নেমকেয়াৰ হস্পিটেলত ৰখোৱা হৈছিলে আজি 4 মাহমান হৈছিলে ৰখোৱা অকস্মাতে কালি তেওঁ বিয়োগ হ'ল বিয়োগৰ দুখতে নিউজত পোৱা মতে এতিয়া বিয়োগৰ পিছতে সি নিজৰ পিষ্টলেৰে মূৰত আঘাত কৰিলে বুলি কৈছে আৰু গুলীয়াই হত্যা এখন বিল্ডিঙতে পৰি আছে বুলি কৈছে 9 চনত হৈছিলে 9 চনত হৈছিলে তাৰ চাকৰি পোৱা আগে আগে দেউতাকে আনিছিলে ইয়ালৈ চবকে আমাক চিনাকি কৰালে এইখন যে পুৰণা অৰিজিনেল ঘৰ এয়া খুৰা খুৰী হয় তোমালোকে ভৱিষ্যতে আহিবলৈ নতুন প্ৰজন্মক চিনাকি দিছিলেহি তেওঁ আহিবা তোমালোকে কেতিয়াবা ঘৰ খুৰা খুৰীয়ে হয় তোমালোকৰ আমাৰ পুৰণা ঘৰ আমাৰ মা দেউতাৰ ঘৰ তেনেকৈ বুলি কৈ চিনাকি কৰাইছিলেহি আহিয়ে থাকে বিহু সংক্ৰান্তিও আহিছিলে তাৰপৰা কোনোবা আমাৰ শহু দেউতা ঢুকাওঁতে আৰু শাহুমা ঢুকাওঁতে আহিছে তেওঁলোক খবৰ খাতি লৈছেহি যথেষ্ট সহায়ো কৰিছিলে তেওঁলোকে বহুত ভাল আছিলে তাৰমানে মাক দেউতাকো ভাল আছিলে সিও খুব অমাই এতিয়া তেখেতৰ ঘৰ আৰু লগত পৰিয়ালত আৰু কোন কোন আছে পৰিয়ালত 2গৰাকী ভনীয়েক আছে 2গৰাকী বিয়া দিয়া নাছিলে তাৰপিছতে ডাঙৰগৰাকী আইলেণ্ডত থাকে সৰুগৰাকী গুৱাহাটীতে থাকে ডক্টৰ কৰে তেওঁ